Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল 11 এডুকেশ্যন মই অভিজিত মণ্ডল। আজি আকৌ এটা জিএনএমৰ ক্লাছ আনিছো। জিএনএমৰ ইতিমধ্যে মই 4টা ক্লাছ আপলোড কৰিছিলো, তো তাৰ পিছত যথেষ্ট ৰেসপন্স পাইছো কি ক্লাছ লাগে। তো তাৰ কাৰণে আজি ক্লাছ নম্বৰ 5 টো আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো। আৰু ক্লাছ নম্বৰ 5 ত কি আছে বা কি পঢ়াম জিএনএমৰ এন্ট্ৰেন্সৰ কাৰণে তো আপোনালোক শিকাবৰ কাৰণে চেষ্টা কৰিম। আগৰ 4টা ক্লাছ যদি আপুনি চোৱা নাই প্লেলিষ্টত যাব, জিএনএম এন্ট্ৰেন্স বুলি এটা ফল্ডাৰ বনোৱা আছে, তাত গৈ পেলাই আপুনি ধুনীয়াকৈ আগৰ 4টা ক্লাছ চাব পাৰিব। তাৰ পিছত আপুনি এইটো ক্লাছ চালে সোনকালে বুজি পাব, ঠিক আছে। তো পলম নকৰি আমি আৰম্ভ কৰিছো আজি জিএনএমৰ 5 নম্বৰ যেটো ক্লাছ ম্যাথমেটিক্সৰ সেই ক্লাছটো এবাৰ চেক কৰো। ওকে, এখন বিটিসি এক্সামৰ আছিল। ওকে, তো প্ৰথমটো প্ৰশ্ন, ফাইন্ড দ্য সাম অফ HCF and LCM of 45, 60 and 75. ওকে, সো এটা আছে 45 হা, 45 ক যদি মই ভাঙো 3 1 গুণ 3 5 3 গুণ 15, আকৌ 3 দিলে কিমান 3 5 গুণ 15 হয়নে। নেক্সট কি আছে 60, 60 টো যদি ভাঙিব যাও 2 দি কেইবাৰ যাব 30 বাৰ, 2 দি কেইবাৰ যাব 15 বাৰ, আকৌ 3 দি কেইবাৰ যাব 5 বাৰ। বুঝছ সব ভাঙি দিছো। 75 ক যদি মই ভাঙো ডাইরেক্ট 5 দি যদি ডাউন 5 1 গুণ 5 6 7 2, দ্যাট মিন্স 5 5 গুণ 25, আকৌ 5 দি দিলে কেইবাৰ যাব 3 বাৰ। মানে কি যদি আপনি 45 টো ভাঙে, 45 টো ভাঙিলে কি পাইছে 3 পাইছে দুটা আৰু এটা কি পাইছে 5 পাইছে হয়নে নহয়। আৰু 60 টো যদি আপনি ভাঙিব যায় 2 পাইছে দুটা, এটা পাইছে 3 আৰু এটা পাইছে কি 5। আৰু যদি আপনি 75 টো ভাঙিব যায় 5 পাইছে দুটা আৰু এটা কি পাইছে 3 হল। সো এটা HCF কেনেকৈ ওলাই, HCF মানে হৈছে কি আপনি প্ৰশ্নটো আপনি একেলগে LCM HCF টো বুজি ল, ঠিক আছে। একেলগে LCM HCF টো বুজি লব পাৰিলে আপোনাৰ কাৰণে ভাল হ'ব। HCF মানে হৈছে কি প্ৰথম চাব কিবা কমন নাম্বাৰ আছে নেকি। কমন নাম্বাৰ ইয়াতে 3 ইয়াতে 3 ইয়াতে 3 কমন নাম্বাৰ, ইয়াতে 2 নাই। ওকে, ইয়াতে 5 ইয়াতে 5 ইয়াতে 5, দ্যাট মিন্স 5 কমন নাম্বাৰ। আৰু ইয়াতে মই 3 টো দেখিছো সবৰে লগত আছে, 5 টো দেখিছো সবৰে, গটে আনসাৰত হয় 3 আৰু 5 আহিব 2 নাহে, কাৰণ 2 টো সবৰে লগত নাই। বল H মানে হাইয়েস্ট লব কিন্তু সৰুটো চাব কেনেকুৱা 5 এটা 5 এটা 5 দুটা সৰু গুণী 5 এটা, 3 এটা 3 এটা 3 দুটা সৰু গুণী 3 এটা, তুমি উত্তৰ কিমান 5 আৰু 3, দ্যাট মিন্স 15। এইটো আমাৰ HCF। LCM মানে হৈছে কি কমন হলেও কথা নাই নহলেও কথা নাই, সব নম্বৰ ইয়াত আহিব। L মানে লোয়েস্ট লব আপুনি ডাঙৰটো। প্ৰথম 2 কথা পাতো, 2 দুটা এটা এটা, তো ডাঙৰ কোনি আছে 2 সৰি 3 কথা সৰি 3 দুটা এটা এটা, তো 3 কিমানটা ডাঙৰ আছে দুটা, তো 3 কাম হৈ গল। 5 এটা 5 এটা 5 দুটা ডাঙৰ কোনি 5 দুটা লব পাৰে। নেক্সট কোনি বাকি আছে 2, তো 2 দুটা দুটাতকৈ ডাঙৰ আছে নেকি নাই, তো 2 দুটা আপুনি লব পাৰে। এলসিএমৰ বস্তুটো মানে ভাল, ই সবকে একসেপ্ট কৰি সবকে একসেপ্ট নকৰি কেৱল কমন নাম্বাৰ খিনিকে একসেপ্ট কৰে। ইয়াতে কিনি আছে 3 3 9, 5 5 কিমান 25, আৰু ইয়াতে 2 2 গুণ কিমান 4, 25 4 গুণ কিমান 100, 100 আৰু 9 মিলি পেলাই কিমান হ'ব 900। তো ইয়াতে এলসিএম পাইছো 900 আৰু HCF পাইছো 15। ডকে কি কৰিব লাগে, ডকে সাম কৰিব লাগে, যোগ কৰিব লাগে। তো 915 যোগ কৰিলে কিমান 915। তো অপশন ডি ইজ আवर কারেক্ট आंसर। অপশন ডি ইজ আवर কারেক্ট आंसर। বেলেগ মেথডে কৰিব পাৰে, মই কোৱা নাই কি এইটো মেথডে কৰিব পাৰে, আপুনি বেলেগ এনেকা শ্ৰুতি হৰণৰ নিয়মো আছে, এই নিয়মেটো কৰিব পাৰে। মই জাস্ট এটা মেথড দেখাই দিছো, ঠিক আছে। চাগে আপোনাৰ বুজি পোৱাত অসুবিধা হোৱা নাই। তো এই পিছৰ প্ৰশ্নটো দেখাইছো। Find the greatest number of 4 digits. 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো লাগে। সো 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা আমাৰ মতে কোন হয়, 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা আমাৰ মতে 99 হয়। কিন্তু মই এটো লিখিব মানা কৰিছে, এটো লিখিব কোৱা নাই। আমাক কৈছে 4টা অংকযুক্তই লিখা, ডাঙৰেই লিখা, কিন্তু 75 এ হৰণ কৰা হ'ব পাৰে। তো 75 এ যদি আমি হৰণ কৰা হয়, তো 75 এ আগৰ ইয়া হৰণ কৰি লোৱা। 75 এ কেইবাৰ যাব, একবাৰ যাব। 9 ৰ পৰা 5 গলে কিমান 4, ওকে 7 8 9 থাকিল, ইয়াতে কিমান থাকিল 9। তো এটা সবচোন কেইবাৰ যাব 2 বাৰ 3 4 বাৰ মান দিব পাৰি নেকি। 4 বাৰ দিলে কি হয় 5 4 গুণ 20, 7 8 29 30 বেছি হৈ যাব। তো মই 3 বাৰ দিছো। 5 3 গুণ কিমান 15, 1 থাকিল। 7 3 গুণ 21 একে কিমান 22 হল। ইয়াতে কি থাকিল 4, ইয়াতে কি থাকিল 2, আকৌ নামি আহিব দিছো। আকৌ মই 3 বাৰ দিম, 3 বাৰ দিলে আকৌ 2 2 5, ওকে আকৌ মাইনাস কৰিলে মই কি পাম 24। মানে মই লাষ্টত কি গম পালো 24 এটা লাষ্টত ৰৈ গল। That means কি 9999 টো মোৰ आंसर হলে হয় যদি ৰিমাইন্ডাৰটো 0 আহিল হয়। কিন্তু মই দেখিছো 9999 লিখাৰ পিছতো 24 এটা এতিয়াও বেছি হৈ আছে। That means ইয়াৰ পৰা 24 যদি মই কমাই দিও তেতিয়া 75 এ নিশ্চয় হৰণ কৰিব পাৰিলে হেতেন। তো আমাৰ आंसरটো কি হ'ব 9999 ৰ পৰা মই কি কৰিম, সেই যেটো 29 আমাৰ বেছি হৈ আছে এই 29 টো ইয়াৰ পৰা কি কৰি তো সৰি 24 টো ইয়াৰ পৰা কি কৰি দিম মাইনাস কৰি দিম। ইয়াতে থাকিব 5, ইয়াতে থাকিব 7 9 9, that means answer is 9975 আছে। yes, option A টো আমাৰ শুদ্ধ উত্তৰ। পাইছে চাগে বুজি। কোৱেশ্চন নম্বৰ 2 আছিল।
এবাৰ আমি কোৱেশ্চন নম্বৰ 3 টো ট্ৰাই কৰিম 900 is divided among the 3%. Okay, no, so 9,000 এটা পইচা আছে পইচা যদি তিনিজনৰ মাজত ভগাব লাগে কেনেকৈ ৰেশিওত 1/3 1/4 1/6 so প্ৰথম এটো বস্তু বুজি লোৱাচোন 1/3 1/4 আৰু 1/6 মানে কি হল এটো কেনেকৈ ভাঙে চোৱা তলত কোনি আছে 3 4 আৰু 6 3 4 আৰু 6 লখাগু কি হ'ব লখাগু মানে কেনেকা সংখ্যা ভাবা যেটো সংখ্যা 3 হৰণ কৰিব পাৰে 4 হৰণ কৰিব পাৰে 6 হৰণ কৰিব পাৰে তো এনেকুৱা সংখ্যা থাকে 12 আছে এই 12 টো দি আপুনি এবাৰ ইয়াকো পূৰণ কৰি দিয়ক আপুনি এবাৰ ইয়াকো পূৰণ কৰি দিয়ক আৰু আপুনি এবাৰ ইয়াকো পূৰণ কৰি দিয়ক দিলে 3 দি ইয়াক পূৰণ কৰিলে কেইবাৰ যাব 4 বাৰ 4 দি ইয়াক পূৰণ কৰিলে কেইবাৰ যাব 3 বাৰ 6 দি ইয়াক পূৰণ কৰিলে কেইবাৰ যাব 2 বাৰ তো এইটো আমাৰ হৈছে অৰিজিনাল ৰেশিও মানে এনেকুৱা ৰেশিও থাকিলে অলপ মানুহে ভয় কৰে তেকেনে মই ভাঙি লোৱা মেথডটো দেখাইছো এনেকুৱা থাকিলে এনেকুৱা ভাঙি লবা তো আমাক উদিছে what is the share of the third person তো কেনেকৈ ওলাইছো গুটেকেটা যোগ কৰি তলত লিখা লিখিলা আমাক হৈছে 3 নম্বৰ ব্যক্তিজনে কেই টকা পাব 3 নম্বৰ ব্যক্তি মানে এইজন মানে কোনি এইজন তো ইয়াক ওপৰত লিখা টোটাল পইচা কিমান আছে বলে 9000 টকা টোটাল পইচা তো ইয়া পূৰণ কৰা হল তো 4 7 এফালে 2 ৰাতি 9 থাকিল ইয়াতে গিনি আছে 9000 9 দি কেইবাৰ যাব 1000 যাব হয় না নহয় তো 1000 পূৰণ 2 মানে কি 2000 answer is 2000 আছে নি আছে অপশন তো অপশন ডি ইজ आवर কারেক্ট आंसर ঠিক আছে বুজি পাইছো সৰি আলকে চেক কৰি লোৱা এবাৰ তো ইয়াৰ পিছৰ প্ৰশ্নটো ফলা আগবঢ়িছো ইয়াত দেখিছে অকল 9.8 আৰু 5.2 ঘূৰি আছে হয়নে তো ইয়াত a মানে মই 9.8 ৰ নাম এটা দিছো a বুলি আৰু b বুলি 5.2 তুমি ভাবিছা কিয় নাম দিছা স্যাৰ মানে বাৰে বাৰে 9.8 লিখি দিক পলে 5.2 লিখি তো মানে বেছি লম্বা হৈ যায় নাম এটা দি লৈছো ওকে a into a into a cube b into b into b b cube a into a square a into b ab plus b into b b square হল ইয়াতে a cube minus b cube বুলি আছে মানে a cube minus b cube মানে হৈছে এটা ফৰ্মুলা আছে a minus b লগত কোনি আছে a square plus ab plus b square আতলত কোনি আছে a square plus ab plus b square এইটো আৰু এইটো কাটা গল অকল কোন থাকিল a minus b আকৌ a মানে কোন আছিল a মানে আছিল 9.8 b মানে কোনি আছিল 5.2 ডকে মাইনাস কৰিলে কি 8 2 গল 6 ইফালে আছে 4 that means 4.6 okay option c আছে 4.6 পইচা বুজি কল বিশৰ প্ৰশ্নটো ফালে যাম স্ক্ৰিনশ্বট লৈ লোৱা which of the following is not equal to not বুলি কৈছে নহয় তলৰ কোনটো 25 ৰ সমান নহয় okay নহয়টো সুধিছে কেতিয়াবা হয় নে নহয় কনফিউজ হ'ব পাৰে প্ৰথম হৰণৰ কাম আৰু ব্ৰেকেটৰ কাম 4 দিয়া হৰণ কৰিলে কিবা যাব 25 50 বা 25 গলা আকৌ কি থাকিব 25 আমাৰ নহয়টোহে লাগে হৰণৰ কাম আগতে 4 দিয়া হৰণ কৰিলে কেবাৰ 5 বাৰ 5 পূৰণ 1 দাতনি আকৌ 5 লগত ইফালে কোনি আছে 20 যোগ কৰিলে আকৌ কিমান হ'ব 25 কিনা আমাক নহয়টো লাগে 2 1 গুণ কিমান 2 লগত কি আছে 24 প্লাস 2 দিছি গলে কিমান 26 তো এটো নহয় তো অপশন বি ইজ आवर কারেক্ট आंसर অপশন বি ইজ आवर কারেক্ট এনেকৈ কেতিয়াবা এটা ইজি কোৱেশ্চন আহিব পাৰে হ'ব there is 3 different numbers 120 তিনটা নাম্বার আছে তিনটা নাম্বাৰৰ LCM 120 হয় তো কৈছে which of the following cannot be the HCF তলৰ কোনটো HCF হ'ব নোৱাৰে তোমালোকে চাগে জানা LCM যেটো आंसर আৰু HCF যেটো आंसर সেই आंसरটো তাৰ মাজতে সম্পৰ্ক আছে সম্পৰ্ক এনেকুৱা HCF যি উলাব সেই HCF এদি LCM হৰণ কৰিব পাৰিব লাগিব ওকে HCF এদি LCM হৰণ কৰিব পাৰিব লাগিব মানে LCM যেটো आंसर সেই आंसरটো হৰে HCF হৰণ কৰিব আৰু কৰিব লাগিব তো আমাৰতে LCM কিমান আছে আমাৰতে LCM আছে 120 8 দি হৰণ যায় না সাম ওকে আৰু ইয়াতে হুদিছে ক্যান নট বি দ্যাট মিন নহয়টো হুদিছে আকৌ দেখিনে এটো বস্তু সুগুত নপৰে কেতিয়াবা এটো বস্তু খেলিমি লাগিব 120 কোনে হৰণ কৰিব নোৱাৰে সাম 8 পাৰে নে নাই 8 গুণ কিমান 8 4 আছে 40 8 5 গুণ 40 তো এটো পাৰে 12 দি তো পাৰিবই 12 1 গুণ 12 উঠিকে 12 দি পাৰে 24 এৰি পাৰে নে সোৱা 12 দি কিবা যাব একবাৰ আৰু ইয়াৰ 12 দি কিবা যাব দুইবাৰ 2 দি কিবা যাব পাঁচবাৰ তো পাৰিছে কেৱল সাগে 35 অপশন আছে তো 35 ইজ দ্য কারেক্ট आंसर তো 35 দি সাগে 120 ডিভাইড না যায় আৰু যদি ডিভাইড না যায় এটো HCF হ'ব নোৱাৰে হলে মনত ৰাখিবা নোৱাৰে উদিছে মানে নোৱাৰে মিন্স কোনে 120 হৰণ কৰিব নোৱাৰে LCM আৰু HCF নিয়মটো হৈছে HCF সদায় LCM হৰণ কৰিব পাৰিব আৰু পাৰিব লাগিব ঠিক আছে নে সবে বুজি পাইছা ক্লিয়াৰ ওকে এই বহুপদটোৰ মাত্ৰা লাগে প্ৰথম কি কৰিবা এইটোৰি সবকে হৰণ কৰা ই যদি ইয়াক হৰণ কৰি 8টা আছে দুটা আছে কেইটা থাকি যাব 6টা ই যদি ইয়াক হৰণ কৰে 7টা আছে দুটা গুছি গলে কেইটা থাকি যাব 5টা
ইয়াতে পাঁচটা আছে দুটা দুটা গুচি গ'লে কেইটা থাকি যাব তিনটা ইয়াতে দুটা দুটা গুচি গ'লে অকল কোন থাকি যাব 6 হৈ গ'ল এতিয়া সো হাইয়েস্ট পাৱাৰ কি আছে ইয়াৰ ওপৰত 3 ইয়াৰ ওপৰত 5 ইয়াৰ ওপৰত 6 হাইয়েস্ট পাৱাৰ কিমান আছে 6 এই 6 টো কি বুলি কয় মাত্ৰা বুলি কয় মনত ৰাখিব কেতিয়াবা মানে এনেকে দিলে ডাইৰেক্ট 8 টো এনসাৰ নকৰিবা এনেকৈ ভাঙিব পাৰিলে সৰু কৰি লবা তাৰ পিছৰ এনসাৰটো ওলাবা যি ওলাই ঠিক আছে পিছৰটো চাও তো ইয়াৰ x এর ভ্যালু কিমান চোৱা তো ইয়াতে আমি ক্রস প্রডাক্ট কৰো ইয়াৰ লগত ইয়াক পূৰণ কৰি ইয়াৰ লগত ইয়াক পূৰণ কৰি x আৰু x পূৰণ কৰিলে x স্কয়াৰ আৰু এইটো গুণি আছে √128 আৰু ইনটু গুণি আছে √162 তো 128 মানে কি এবাৰ চেক কৰি লওঁ 128 বুলি ক'লে 2 দি কেইবাৰ যাব 6 বাৰ আৰু 4 বাৰ আৰু এইটো 8 8 গুণ হয় না তো ডাইৰেক্ট লিখিব পাৰি তো 128 মানে কি 2 এটা 8 দুটা হল আৰু 162 বুলি ক'লে 2 দি কেইবাৰ 8 বাৰ 2 1 গুণ 2 ইয়াত এটো মানে কি 99 দ্যাট মিন্স 2 এটা 9 দুটা আর দুয়ে পুরান হয়ে আছে না দুয়ে পুরান হয়ে আছে মানে কি জানে ইয়াতে 2 এটা আছে আর 8 দুটা আছে ইয়াতে 2 এটা আছে আর 9 দুটা আছে সাবারে আর দুটা রুটওভার একেলগে এটা রুটওভার কই দিব পারে একো প্রবলেম নাই হল তো এই রুটওভারটোৰ ভিতৰত 8 আছে স্কয়াৰ হৈ আছে হি বাহিৰত আইলে 8 হ'ব দুটাৰ ভিতৰত 9 আছে স্কয়াৰ হৈ আছে বাহিৰত আইলে 9 হ'ব 2 আৰু 2 পূৰণ কৰিলে 2 স্কয়াৰ ইয়াৰ দুটা বাহিৰত আইলে 2 হ'ব তো ইয়াত কোন দেখিল 8 * 9 * কিমান 2 আছে হল তে এখনি বস্তু আমি এটা সিম্পলিফাই কৰিব লাগে কেনে কোৱা সোৱা 8 দুগুণ কিমান 16 16 মানে 4 স্কয়াৰ লগত কোনি আছে 9 9 মানে আকৌ কি 3 স্কয়াৰ এফালে কোনি আছে x স্কয়াৰ সব স্কয়াৰ এটা মই কাটি দিছো x = কিমান 4 3 * 12 অপচন বি ইজ आवर কারেক্ট আনসার এটো বস্তু বহুত বুজি নাব পাৰা দে এইটোৰ ওপৰত ৰুটওভাৰ এইটোৰ ওপৰত ৰুটওভাৰ মই এটা দিছো প্ৰথম মই ৰুটওভাৰ উঠাইছো ৰুটওভাৰ উঠাতে ই স্কয়াৰ হৈ আছে বাহিৰত আহিছে ই স্কয়াৰ হৈ আছে বাহিৰত আহিছে ইয়াৰ দুটা স্কয়াৰ হৈ এটা বাহিৰত আহিছে হৈ গল ৰুটওভাৰ গুচি গল তার পিছত মই কি কৈছো আকৌ স্কয়াৰ বনাইছো ইয়ালে কাটিবৰ কাৰণে কেনেকে 8 দুগুণ 16 4 স্কয়াৰ 9 3 স্কয়াৰ ইয়াত কোনি আছে x স্কয়াৰ 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 কাটিছো 4 3 * 12 ঠিক আছে ওকে এটা ঘড়ি আছে ঘড়িটো 30 সেকেন্ডৰ মুৰে মুৰে বাজে বুলি কৈছে এটা ঘড়ি আছে ঘড়িটো 30 সেকেন্ডৰ মুৰে মুৰে বাজে আৰু এটা ঘড়ি আছে 32 সেকেন্ডৰ মুৰে মুৰে বাজে হিয়তে যদি ৰাতিপুৱা 10টা বজাত যদি একেলগে বাজে নেক্সট আকৌ কেতিয়া একেলগে হিয়তে বাজিব এটা ঘড়ি 30 সেকেন্ডৰ মুৰত বাজে এটা ঘড়ি 32 সেকেন্ডৰ মুৰত বাজে আৰু দুয়োটা যদি ৰাতিপুৱা 10টা বজাত যদি একেলগে বাজে তেনে নেক্সট হিয়তে একেলগে কেতিয়া বাজিব এনেকৈ এটা কোৱেশ্চনাৰি হলে এলসিএমৰ কাম কৰিব কিহৰ কাম কৰিব এলসিএম তো 30 আৰু 32 তুমি এলসিএম লোৱাছোন 2 দি যাব 35 সরি হ'ব 15 ইফালে কিমান 16 আকৌ 2 দি দিলে ইয়াক না যায় 2 দি দিলে কেবে 8 বাৰ আকৌ 2 দি দিলে ইয়াক না যায় ইয়াক গলে কেবে 4 বাৰ 2 দি দিলে ইয়াক না যায় ইয়াক কেবা যাব 2 বাৰ 3 দি দিলে ইয়াক যাব 5 বাৰ আৰু ইয়াক যাব 2 বাৰ পূৰণ কৰিছো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 ওকে ঠিক আছে 5 2 গুণ 10 10 3 গুণ কিমান 30 লগত থাকিল 0 হয়নে 6 3 গুণ কিমান 18 দ্যাট মিন্স 480 এতিয়া আমি এলসিএম কিমান পাইছো 480 আৰু গোটেইটা যে সেকেন্ডৰ আছে এটো কি হ'ব 480 সেকেন্ড তে সেকেন্ডক যদি মই মিনিটত কনভার্ট কৰো তো কিহেদি হৰণ কৰিব লাগিব মিনিটত কনভার্ট কৰিলে মই 60 দি হৰণ কৰিব লাগিব 60 দি হৰণ কৰিলে 0 0 কাটিলো 6 দি 8 মিনিট হৈ গ'ল তুমি আমি কিমান পাইছো आंसर 8 মিনিট এটো মিনিং কি কৰে ইহতে ৰাতিপুৱা 10টা বজাত যদি একেলগে বাজে নেক্সট 8 মিনিট পিছত ইহতে আকৌ একেলগে বাজিব তো 10টা বজাত একবাৰ একেলগে বাজিল 8 মিনিট পিছত যদি একেলগে বাজিব লাগে তো 10টা 8 ইহতে একেলগে বাজিব তো অপচন বি ইজ आवर কারেক্ট आंसर Option B is our correct answer. বুঝি পাইছানে চেক কৰা ক্লিয়ার যখন টপ 20 টেস্ট সিরিজ আর 20খন টেস্ট সিরিজ আছে ম্যাথছ আছে সায়েন্স আছে জেনারেল নলেজ আছে রিজনিং আছে গোটেইবোৰ ইয়াত সংলগ্ন হৈ আছে 20খন টেস্ট সিরিজৰ লাষ্টৰ ফালে ইয়াৰ সলিউশনও আছে তো আৰু প্ৰত্যেকখন টেস্ট সিরিজ 80 টাকে কোৱেশ্চনও আছে গতিকে একবাৰ ট্ৰাই কৰি চাব পাৰা ওকে তো এটো আছিল আজি জেএনএমৰ 5 নম্বৰ ক্লাস আৰু নেক্সট ক্লাস যদি লাগে জনাবা অতি সোনকালে দিম আৰু 5টা ক্লাস ভালকে চোৱা প্ৰায় 50 টাৰ ওপৰত কোৱেশ্চন আছে প্ৰেক্টিস কৰি যথেষ্ট তোমাৰ কাৰণে লগ পাম এটা নতুন ক্লাছত থ্যাংক ইউ সো মাচ